হে অসমবাসী, আজি আপোনালোকৰ মাজত মই প্ৰথমটো ব্লগ লৈ আহিছোঁ আৰু মোৰ লগত আছে সৰু সৰু ভাইটি কেইটামান। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপুনি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু এই মোৰ লগত আছে বডিগাৰ্ড ওম। জুবিন দাৰ এটি গান আছে, ৰ'দ বিচাৰি ফুৰে। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে খাওঁ দাদা গান গাই আছে নেকি? এইটোচোন জুবিন দাৰ গান। দাদাৰে গান। এটা ৰৈদ বিনালে গান গাচোন। তই ৰৈদ বিনালে চালি নেকি? চালো। এই বহ নহ'লে গাই আছো বহ। একেলগে মোৰ লগত গাবি দেই। হ'ব দে। গা। মোৰ মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শৰ মোৰ আকাশ বিচাৰা নিজৰ। তোৰ দাদাৰ গান শুনি বহুত ভাল লাগে, তোক ভাল লাগে না? মইতো দাদাৰ ফেন হয়। ইমান দাদাৰ ফেন না, দাদাৰ এটা গান গাচোন। হয় নেকি? আমি দুটা মায়াবিনী গানটো ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। কি ক তনে গানে গাই আছোচোন। গানে গাই আছো। বহু কিমান গান গাবি আৰু বাবু? সকলোৱে গমেই পাইছে দাদাৰ আজি 2 মাহ হ'ল ঘটনাটো, গতিকে কোনো ন্যায়ৰ ব্যৱস্থাই নাই। এতিয়া তহঁতি ক ন্যায়ৰ বিষয়ে কিবা এটা। সকলোৱে প্ৰাৰ্থনা কৰিছো জুবিন দাদাই ন্যায় পাওক। জুবিন দা আমাৰ আমি মুক্ত। জুবিন দা এই আছিল আমাৰ নতুন ভিডিঅ'। যদি ভাল লাগে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব। বন্ধুসকল কেনে পালে দিব আৰু।